যোৱাবাৰ নাপাওঁতে মই বহুত দুখত ভাগি পৰা নাই। এইবাৰ পাওঁতেও মই হেঁপাহত ফাটি পৰা নাই। যদি ৰেগুলাৰলি কোনোবাই 8 ঘণ্টা 9 ঘণ্টা এনেকৈ পঢ়িব পাৰে বহুত ভাল। কিন্তু মই যি ধৰণৰ কামত নিয়োজিত হৈ আছিলোঁ, মোক সেই কামবোৰে তেনেকুৱাকৈ এলাউ কৰা নাছিলে যে মই 8 ঘণ্টা দেৰি ডাইৰেক্ট গৈ লক্ষ্মীকান্ত পঢ়িব দৰকাৰ নাই। আপুনি ক্লাছ 6ত যিখন ছ'চিঅ' পলিটিকেল লাইক তাৰ পৰাই ষ্টাৰ্ট। মানে 2 বছৰমান আগৰ পৰা মানে মোৰ আউটপুটটো বৰ বেছি মেটাৰ নকৰা হৈ গ'ল। পাছ হ'লে হওক নহ'লে নাই, প্ৰিপেৰেশ্যনটো কৰি বহুত ভাল লাগিছে। কাৰণ সুপ্ৰিম কোৰ্টে বাৰম্বাৰ কৈছে ৰাইট টু লাইফ ইজ নট মেন এক্সিষ্টেঞ্চ। অকল মানে উশাহ লৈছোঁ জীয়াই আছোঁ সেইটো ৰাইট টু লাইফ নহয়। আপোনাৰ ৰাইট টু লাইফৰ ডিগনিটি আছে। তেওঁলোকৰ কাৰণেতো বঢ়িয়া কথা ধাম লিখিব পাৰিব লাগিব। মোৰ অকণমান স্পীড কম, ৰিলেটিভলি অকণমান স্পীড কম। APSC পৰীক্ষাটো যদি মই ঠিকে থাকে বুজিছোঁ, সেইটো অকল ষ্টাডি বিচাৰি থকা নাই। সেইটোৱে আপোনাৰ মানে কি আৰু আপুনি মানুহ হিচাপে কেনেকুৱা সেইটো বিচাৰি আছে। মোক এনেকুৱা মানুহ লাগে যাৰ লগত মোৰ মন মিলিব। কাৰণ আপুনি যদি সদায় নিজৰ মন মিলা মানুহৰ লগত থাকে ন, আপোনাৰ পইণ্ট অফ ভিউটো ৰিজিট হৈ যাব। এই গোটেই প্ৰিপেৰেশ্যনটো লাষ্টৰ ফালে মানে অকল এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন নহ'ল মোৰ কাৰণে, লাইফৰ প্ৰিপেৰেশ্যন এটা হ'ল। মানে ইয়াৰ আগৰবাৰো এটা এছে টপিক এটা আহিছিলে বিগ ফেট ৱেডিং, তোমাৰ যদি মনত আছে আগৰবাৰ। এক্সাক্টলি বিগ ফেট ৱেডিং। আমি মোক আপুনি কওক না কোনখন কিতাপত আপুনি পঢ়িব বিগ ফেট ৱেডিং। বাট ফেকচুৱেল পঢ়ি একো লাভ নাই। যদি পাৰে ভেৰি গুড। মাগাপটোতো একো কামৰ বস্তু মেৰ মাগাপ ইজ ৰং, বাট যদি কোনোবাই দুটা বস্তু পাৰে, এনালাইচিছো কৰি আছে, ফেক্টছো দি আছে, কৈ আছে আৰ্টিকল 21 নামৰ কাম আছে, ইট মিন্স দ্যাট নামৰ বঢ়িয়া, ই এক্সিলেণ্ট ষ্টুডেণ্ট মানে। নমস্কাৰ, মই কুলদীপ নাথ। ৰাইজৰ মজিয়াৰ আন এটি খণ্ডলৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। দ্য কাষ্টুডিয়ান প্লাছৰ এইটো শ্ব'ত আজি মোৰ লগত উপস্থিত আছে APS ৰেংক 1 মিষ্টাৰ পাৰ্থপ্ৰতিম শৰ্মা। আৰু আপোনালোকে নিশ্চয় গম পাইছে, কেইদিনমান আগতে ৰিজাল্টটো ঘোষণা কৰিছে। এওঁ মোৰ আগৰ পৰাই চিনাকি। আৰু পাৰ্থ, আপোনাক ইয়াতে স্বাগতম জনাইছোঁ। আচলতে মই আপুনি বুলি ইয়াক মাতা মোৰ অভ্যাস নাই। তেখেত আচলতে মোৰ কলেজৰে মোৰ বন্ধু বুলিয়ে ক'ব লাগিব। এক বেচ মাত্ৰ জুনিয়ৰ, বেছি গেপ নাই। তুমি মাতি আছিলোঁ, ঠিক আছে, একো নাই, এইটো আমাৰ এডজাষ্ট হৈ যাব। যিহেতু পাৰ্থক এতিয়া আমি ছাৰ বুলিও মাতিব লাগিব, কাৰণ এতিয়া ৰেংক হিচাপে আমি চিনাকি হৈছোঁ ছাৰৰ লগত, ঠিক আছে। চ' ছাৰ, কেনেকুৱা লাগিছে আপোনাৰ ইয়াত আহি কেনে? আপোনাৰ অভিজ্ঞতাটো কওক, ৰিজাল্টৰ অনুভৱটো কওক আপোনাৰ। পোনপ্ৰথমে মই আপোনাক আৰু সমূহ দৰ্শকক মোৰ নমস্কাৰ জনাইছোঁ। আপোনাৰ যিটো প্ৰশ্ন ৰিজাল্টৰ অনুভৱটো, প্ৰথম যেতিয়া ৰিজাল্টটো পাইছিলোঁ খুব বিশেষ একো অনুভৱ হোৱা নাছিলে বাৰু। এইবাৰ পাম বুলি ভাবি আছিলোঁ, পালোঁ, অ'কে আৰু। কিন্তু যেতিয়া মই ঘৰলৈ আহিলোঁ, মই ঘৰত নাথাকোঁতে ৰিজাল্টটো পাইছিলোঁ, বাহিৰত আছিলোঁ। যেতিয়া ঘৰলৈ আহিলোঁ, ঘৰলৈ অহাৰ পিছত মানুহবোৰৰ যিটো ফূৰ্তি, গাঁৱৰ মানুহ হওক, ঘৰৰ মানুহ হওক, বা ফোনবোৰ হওক, ছ'চিয়েল মিডিয়াৰ পষ্টবোৰ হওক, সেই ফূৰ্তিবোৰ দেখি কিন্তু মোৰ ভাল লাগিছে। সেইটোৱেহে মোক মানে বেছি সুখ দিছে যে মোৰ কিবা এটা প্ৰাপ্তিত মানুহবোৰ ইমান সুখী হৈছে। সেইটো কথাই মোক বেছি সুখ দিছে। পাৰ্থৰ বিষয়ে আৰু কিছুমান ইন্ট্ৰডাকশ্যন আচলতে মই দিবলৈ পাহৰি গ'লোঁ। এওঁ বহুত কেইখন অসমীয়া চিৰিয়েলত অভিনয় কৰিছে, আৰু লগতে তেওঁ বোলছবিও কৰি আছে। লগতে তেওঁ কোচিং ইনষ্টিটিউটত ক্লাছো কৰোৱাইছে আৰু নিজে টিউশ্যনো কৰোৱাই আছে। ইয়াৰে মাজত ইমান এটা ডাঙৰ, যেনেকৈ APSCটো আমি ক'ব গ'লে চবতকৈ ডাঙৰ পৰীক্ষা বুলিয়ে ধৰোঁ অসমত, এইটো ক্লিয়াৰ কৰিবৰ কাৰণে আপুনি টাইম মেনেজমেণ্ট কেনেকৈ কৰিলে? টাইম মেনেজমেণ্ট মানে মই এনেকৈ ভাবোঁ যে যেতিয়া কিবা এটা বস্তুক আপুনি খুব অন্তৰেৰে বিচাৰে, পাব খোজে, তেতিয়া কোনোবাখিনিত নহয় কোনোবাখিনিত আপোনাৰ যিমানবিলাক এনাৰ্জি আছে, সেই এনাৰ্জিবিলাক সেইটো ডিৰেকশ্যনত কাম কৰে। এতিয়া মানে এনাৰ্জি মানে মই আপোনাৰ স্পিৰিচুৱেল এনাৰ্জিৰ কথা কৈ থকা নাই দেই, সেইটো বিষয়ে মই নাজানো ইমান ডিটেইলছত মই স্পিৰিচুৱেল কথা ইমান নাজানো। মই এইটো কথা ক'ব খুজি আছোঁ যে আপোনাৰ যিবিলাক চিন্তা, আপোনাৰ যিবিলাক ধাৰণা, সেইটো সেই বিষয়টোত গৈ থাকে। মানে মই যদি উদাহৰণ দিব খোজোঁ, ধৰক আপুনি গান এটাই শুনি আছে, ভূপেন হাজৰিকা মোৰ খুব প্ৰিয়, মই তেখেতৰ যদি গান গাওঁ যে মই দেখিছোঁ অনেক গগনচুম্বী অট্টালিকাৰ শাৰী, তাৰ চাওঁতেই দেখিছোঁ কটনা গৃহহীন নৰনাৰী। এবাৰ আপোনাৰ বেছিক ফাউণ্ডেশ্যনটো যদি ক্লিয়াৰ আছে পঢ়া শুনাৰ, এই গানটো শুনাৰ লগে লগে আপোনাৰ ছ'চিয়েলিজিমৰ আইডিয়া আহিব যে গগনচুম্বী অট্টালিকা আছে, কিন্তু তাতেও মানে গৃহহীন নৰনাৰীও আছে। চ' সেই যিখন এটা যে প্ৰ'ৰিচ ইকনমিৰ কথা আপোনাৰ মনলৈকে আহিব, আপোনাৰ মনলৈকে আহিব যে ডেম'ক্ৰেটিক ছ'চিয়েলিজিমৰ কি কি লুপ ফলছ আছে, ছ'চিয়েলিজিমৰ ডিভিজনছ কি কি আছিলে। আপুনি কিন্তু গান এটাহে শুনিছিল। এই গোটেই কথাখিনি আহিব কেতিয়া? যেতিয়া প্ৰথম আপোনাৰ ফাউণ্ডেশ্যনেল বেচিছটো ক্লিয়াৰ থাকিব, আৰু ছেকেণ্ড যেতিয়া আপোনাৰ মনটো অনবৰতে এৱেৰ হৈ থাকিব সেইবিলাক কথাখিনি।
সেইকাৰণে ধৰক মই অভিনয় কৰি আছো, অভিনয়ত মই কিবা এটা চিন কৰিছো, সেই চিনটো কৰাৰ লগে লগে তাত আমাৰ চিভিল চাৰ্ভিচৰ ৰিলেভেণ্ট যিমানখিনি কথা থাকে সেই কথাখিনি মোৰ মগজলৈ আহিছে। সেইটো এদিনত অহা নাই মোৰ ডেফিনেটলি, সেইটো কাৰণে 3-4 বছৰ লাগিছে। আৰু যেতিয়াৰ পৰা মানে সেই বস্তুটো হ'বলৈ ধৰিলে ন, মই গোটেইখিনি বস্তু এনজয় কৰিব ধৰিলোঁ। ইভেন মই পঢ়াখিনি এনজয় কৰিব ধৰিলোঁ যে আচ্ছা ৰিয়েল লাইফত ইয়াৰ এনেকুৱা এনেকুৱা ইমপ্লিকেশ্যনছ। মই ধৰক আৰু এটা যদি আপোনাক এক্সাম্পল দিওঁ, এতিয়া মমতা বেনাৰ্জী যে ইলেকশ্যনত হাৰিছিলে, সেইটো অলমষ্ট তেতিয়া পুৰা একদম ডাঙৰ নিউজ আৰু মমতা বেনাৰ্জী হাৰি গ'ল, TMCৰ মেইন মানুহ তেওঁ আছিলে, নিজৰ কনষ্টিটুৱেঞ্চিত হাৰি গ'ল, কিন্তু তাৰপিছত তেওঁ চিফ মিনিষ্টাৰ হৈ গ'ল হাৰাৰ পিছতো। এতিয়া এইখিনিলৈকে সকলোৱে জানে এজন এছপাইৰেঞ্চি কৰিব কি লাগিব, যে আচ্ছা তাৰমানে দেৰ ইজ এ প্ৰভিজন য'ত এজন মানুহে ইলেকশ্যন নিজিকাকেও চিফ মিনিষ্টাৰ বা প্ৰাইম মিনিষ্টাৰ এপইণ্ট হ'ব পাৰে, প্ৰভাইডেড যদি তেওঁ ফ্ল'ৰত নিজৰ মেজৰিটি প্ৰুভ কৰিব পাৰে আৰু তেওঁ যদি 6 মাহৰ ভিতৰত কোনোবা এটা কনষ্টিটুৱেঞ্চিৰ পৰা ইলেকশ্যন জিকি আহিব পাৰে। গতিকে মই যিটো ভাবোঁ যে ফাউণ্ডেশ্যনখিনি ক্লিয়াৰ থাকিলে আপুনি যি কামেই কৰি নাথাকক, এইটো ধৰক আমিতো কাৰোবাৰ কথা পাতি থাকিলে, আপোনাৰ লগত কথা পাতিলোঁ ধৰক এই মমতা বেনাৰ্জী কি হ'ল জাননে, আমুক 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 কথা পাতি থাকোঁ আমি এইবিলাক। তো সেইখিনি কথাই জাষ্ট অকণমান ৱৰ্ডকেইটা আমাক লাগে আৰু অকণমান বেছিক আণ্ডাৰষ্টেণ্ডিং লাগে, পৰীক্ষা লিখিব পাৰি। তো মই ভাবোঁ যে মোৰ যিমানবিলাক কামত মই ইনভল্ভ হৈ আছিলোঁ, মই যেনেকৈ আপুনি ক'লে যে ল'ৰা ছোৱালীক পঢ়ুৱাই আছিলোঁ, তো ল'ৰা ছোৱালীক পঢ়ুৱাওঁতেও মানে আমাৰ খুব ডিবেট হয়, আমাৰ ক্লাছ ছেশ্যনবিলাকত খুব ডিবেট হয়, অলমষ্ট সদায় ডিবেট কৰোঁ আমি। যিকোনো এটা টপিক লওঁ 5-10 মিনিটৰ কাৰণে, ল'ৰা ছোৱালীবিলাকে তাৰে ছাপৰ্টতো কয়, তাৰে অপজিশ্যনতো কয়। চ' সেই যিটো মাইণ্ডছেট, তো সেই মাইণ্ডছেটটোত মানে কি আৰু কোনোবাখিনিত সকলো বস্তুকে প্ৰ'জ এণ্ড কনছ ৱে ফৰৱাৰ্ড, প্ৰ'জ কনছ ৱে ফৰৱাৰ্ড। তো প্ৰত্যেকটো বস্তু এনেকৈ চাওঁতে চাগে কোনোবাখিনিত আমাৰ মেইন চেঞ্চাৰ আৰ্টিকলটো সেইটোৱে লাগে, ৱে ফৰৱাৰ্ড হৈ থাকে আৰু মানে কণ্টেণ্টবিলাক সদায় ৰেডি হৈ থাকে। আৰু সেইটো মই যিটো ভাবোঁ যে সেইটো অকল মেইন এনচাৰ ৰাইটিঙৰ কাৰণে বুলি নহয়, আমি ৰিয়েল লাইফতো ডেইলি লাইফতো এপ্লাই কৰিব পাৰোঁ। আমি ধৰক কোনোবা এজন মানুহৰ লগত ৰিলেশ্যনশ্বিপ আমাৰ আছে, মানে মই প্ৰেমৰ ৰিলেশ্যনশ্বিপৰ কথা কোৱা নাই দেই, নৰ্মেল ৰিলেশ্যনশ্বিপ। তো সেই ৰিলেশ্যনশ্বিপটো মেইনটেইন কৰিবৰ কাৰণে বহুত ক্ষেত্ৰত আপুনি এডজাষ্ট কৰিবলগীয়া হয়। তো কিবা এটা চিটুৱেশ্যন হ'ল, তেওঁৰ ধৰক খঙে উঠিলে, তো সেই খং উঠোঁতে খংটোনো কিয় কৰিলে, কাৰণনো কি আছিলে খং কৰাৰ, আপুনি যেতিয়া সিমানখিনি এনালাইচিছ কৰিব ন, দেখিব আপোনাৰ মানে ৰিলেশ্যনশ্বিপবিলাকো ঠিক ঠাক যাব। তো এই গোটেই প্ৰিপাৰেশ্যনটো লাষ্টৰ ফালে মানে অকল এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন নহ'ল মোৰ কাৰণে, তোমাৰ লাইফৰ প্ৰিপাৰেশ্যন এটা হৈ গ'ল। আৰু সেইকাৰণে চাগে এইবিলাক কৰাৰ মাজতো মানে কোনোবাখিনি ঠিক ঠাককৈ চলি থাকিলে। আৰু কুৱেশ্যন আছে তোমাৰ, মোক বিৰাট ভাল লাগিছে তোমাৰ পৰা আনচাৰবোৰ লৈ কেনে, কিন্তু মোক কুৱেশ্যন ধেৰ আছে হা। মই এজ এ এক্সপিৰিয়েঞ্চ হিচাপে তোমাক কুৱেশ্যনবোৰ সুধিম। আৰু মই এইটো বস্তু ভাবি আছোঁ যে তুমি ছ'চিয়েলিজিমৰ কথা বহুত কৈ আছা, মানে ছ'চিয়েল হৈ কেনে তুমি বহুত ভাল পোৱা, আৰু আমাৰ অডিয়েঞ্চে এনেও জানে পাৰ্থই মানে যিহেতু চিৰিয়েল কৰে আৰু তাৰ কেৰেক্টাৰবিলাক তেনেকুৱা বহুত হাঁহিমুখীয়া, বহুত ইজিলি মানুহৰ লগত সি মিলি যায়। সেইটো কিবা এটা কাৰণত তোমাৰ এটা ড্ৰবেক টাইপৰ হ'ব পাৰে নেকি, যে ইমান মানুহ লগ পাওঁ মই দিনটোত, ইমানখিনি বস্তু মোৰ ব্ৰেইনত গৈ আছে, ইমানখিনি কণ্টেণ্ট গৈ আছে, মোৰ পঢ়াত মোৰ আজি পঢ়িব ওলাইছোঁ, সেই এটা মোৰ ইনচিডেণ্ট এটা মনত পৰি গ'ল যে আজি মোৰ এটা কাজিয়া লাগিলে, ইমানটো মানুহ মই লগ পাই আছোঁ, মোক দিগদাৰি দি আছে সেইটোৱে। সেইটো কেনেকৈ ধৰণে আপোনাৰ, মই যদি ঠিকে বুজিছোঁ আপোনাৰ প্ৰশ্নটো এইটো যে অত্যধিক ছ'চিয়েল হোৱাৰ কাৰণে পঢ়া শুনাত কষ্ট হৈছিল নেকি, খেলি মেলি? চব ধৰণৰ মানুহৰ পৰা তুমি ধৰা তুমি বিচৰা কণ্টেণ্টটো তুমি নাপাবা, যিটো তোমাক লাগে। এতিয়া তুমি ধৰা ভাবিছা ঠিক আছে এইজন মানুহৰ লগত মোৰ মিলিছে, এওঁ অলপমান ষ্টাডিৰ বিষয়ে কথা পাতে, বা ধৰা অলপ বেলেগ জ্ঞান আছে হা, নৰ্মেল যিটো আমি ধৰা এছে ৰাইটিঙত হেল্প হ'ল, বা যিকোনো এটা পেপাৰত আহিব পাৰে সেই বস্তুটো হা। কিন্তু কিছুমান ধৰা মানে মই ক'বলৈ নাযাওঁ মানে ইমান ইউজফুল নহয় কণ্টেণ্টটো, সেনেকুৱা মানুহৰ পৰা যেতিয়া তুমি কণ্টেণ্টটো ল'ব লগা হয়, ধৰা আধা ঘণ্টা টাইম দিলা, 20 মিনিট টাইম দিলা, তুমি গম পাইছা যে এইটো মোৰ টাইম ৱেষ্ট হৈ আছে, সেইখিনি বস্তু নহয়। মোৰ অকণমান পাৰচেপশ্যনটো বেলেগ হয়, মানে আপুনি যদি ক'লে যে মন মিলে বা কথাখিনি মিলে, মোক এনেকুৱা মানুহো লাগে যাৰ লগত মোৰ মন নিমিলে। কাৰণ আপুনি যদি সদায় নিজৰ মন মিলা মানুহকেইটাৰ লগত থাকে ন, আপোনাৰ পইণ্ট অফ ভিউটো ৰিজিড হৈ যাব। তো মোক এনেকুৱা লাগে যে ঠিক আছে এইটো বস্তু মই ভাল বুলি ভাবিছোঁ, এতিয়া মোক এনেকুৱা মানুহ লাগে যে সেই বস্তুটো বেয়া বুলি কওক, চেলেঞ্জ কৰক মোৰ আইডিয়াখিনি, তেতিয়া আৰু এটা গুড ৰিজাল্ট আহিব ন। মই কিবা এটা ক'লোঁ, তই ফাল্টু কথা কৈছ, তই মোৰটো শুন, তেওঁ কিবা এটা ক'লে, তো সেই দুয়োটাৰ হাইব্ৰিড হৈ যিটো ওলাব ন, সেইটো মোৰ হিচাপত বেটাৰ প্ৰডাক্ট ওলাব। সেইকাৰণে ডেফিনেটলি যেতিয়া আমি ডিছকাশ্যন কৰোঁ, আমাৰ ছাপৰ্টৰ পইণ্টটো আহে, আমাৰ অপজিশ্যনৰ পইণ্টটো আহে, মই দুয়োটাকে ইকুৱেলি ৰেচপেক্ট কৰোঁ। ঠিক আছে, এইটো কথা তেওঁ বেয়া পায়, তেওঁ ভাল পায়, মই তাৰে হাইব্ৰিডটো উলিয়াই দিওঁ, মই তেনেকৈ চলিছোঁ। আৰু যেতিয়া আপোনাৰ যদি মই ঠিকে বুজিছোঁ প্ৰশ্নটো, এটা আছিল যে ছ'চিয়েল হোৱাৰ পিছত প্ৰব্লেম হয় নেকি। একচুৱেলি মই আৰু অলপ ইলাবৰেট কৰি দিছোঁ, মানে এটা লাইফষ্টাইলটো কমপ্লিট বেলেগ। এইটো তুমি যিটো এতিয়া এক্সাম দি কেনে পাইছা, হয়তো তাৰে মাজত ইমান এনেকুৱা মানুহ নাথাকিব পাৰে যোনে তোমাৰ লগত এক্সাম দিয়া কেণ্ডিডেট আছে সেইটো লাইনৰ পৰা। ডেট ইজ এ গ্লেমাৰাছ লাইফষ্টাইল বুলিয়ে ক'ম, গ্লেমাৰাছ লাইন, আৰু এইটো এটা পুৰা তোমাৰ ষ্টাডি সেইটো লাইনটোৰ কাৰণে। মই সেই ডিফাৰেঞ্চিয়েশ্যনটো মই নকৰোঁ দেই। মোৰ মতে
APSCৰ পৰীক্ষাটো যদি মই ঠিকে থাকে বুজিছো সেইটো অকল ষ্টাডি বিচাৰি থকা নাই সেইটোৱে আপোনাৰ মানে কি আৰু আপুনি মানুহ হিচাপে কেনেকুৱা সেইটো বিচাৰি আছে সো মই যেটো বুজিছো মোৰ বুজিলে ভুল হ'ব পাৰে কিন্তু এক্সামৰ প্যাটাৰ্নটো মই যেনেকৈ বুজিছো যেনেকৈ ধৰক এতিয়া APSC কোৱেশ্চন আহিছে সোশ্যাল মিডিয়াৰ আমাৰ যেটো সামাজিক বিন্যাস সেইটো কেনেকৈ ইনফ্লুৱেঞ্চ কৰিছে পজিটিভ নেগেটিভ ক্ৰিটিক্যালি এক্সাম আহি এইটো কোৱেশ্চনৰ আনসাৰ কোনো কিতাপত নাই এইটো কোৱেশ্চন আপুনি যদি আনসাৰ কৰিব লাগে আপুনি মানে সমাজখনক ষ্টাডি কৰিব লাগিব তো আপুনি মানুহৰ লগত ইন্টাৰেক্ট কৰিব লাগিব বা এছে এখন আহিছে এছে আহিছিলে আপোনাৰ ৰাইজ ইন ডিভোৰ্স কেसेस ইন আসাম কোনখন কিতাপ পাব আপুনি কওক ডিভোর্স কেसेस কিয় বাঢ়িছে অসমত আনইউজুৱেল টপিক আছিল আনইউজুৱেল টপিক ধুনীয়া টপিক আৰু নহয় আনইউজুৱেল আৰু সব সেইটো কন্টেম্পৰেৰী টপিক বৰ্তমান সময়ত যেটো হৈ আছে তাৰ ওপৰতে এটা টপিক তাৰ ওপৰত মানে সেই বিষয়টোত আমাৰ নলেজ থাকা উচিত গতিকে এটা মোৰ পজিটিভটো কি হয় মই ডেইলি ঢেৰ মানুহৰ কথা পাতো ইভেন মই এনেকুৱা মানুহো আছে যাৰ মেবি ডিভোর্স হৈছে বা ডিভোর্স হ'ব মই তেওঁলোকৰ লগতো কথা পাতিছো তেওঁলোকে ৰিয়েল লাইফ মোক মানে ৰিজনছ বিলাক দিছে এইটো কাৰণত জানানে মই মানে এটা উপায় নাই মোৰ আৰু বেলেগ ৱে অফ নাই সেইখিনি কথা মই লিখি থৈ আহিছো পৰীক্ষা তো মই যদি ক'ব গৈছো যে আপুনি মানে শিকিব যেতিয়া আৰম্ভ কৰি দিব দেৰ ইজ নো লিমিট আপুনি সবৰ পৰা শিকিব পাৰিব ইমান কেছ নাই খালি এটা কথা সঁচা যিখিনি আপুনি জানে সেইখিনি আৰ্টিকুলেট কৰি লিখিবৰ কাৰণে আপোনাক ৱৰ্ডছ লাগিব আৰু স্পেচিয়েলি কিছুমান স্পেচিফিক ৱৰ্ডছ লাগিব সেই ৱৰ্ড কিটা আপুনি শিকিবৰ কাৰণে অকমান ষ্টাডিৰ লগত জড়িত হৈ থাকিব লাগিব গতিকে আৰু সেই বস্তুখিনি আপোনাক মানে ধৰক আপুনি মই যেটো বুজাব খুজিছো এই প্ৰথম যেটো এক্সাম্পল দিছিলো তাতে আমাক লাগিব কি যে ইনক্লুসিভ হ'ব লাগে সোসাইটিখন সকলোৰে কাৰণে চিন্তা কৰিব লাগে এই যেটো ৱৰ্ড ইনক্লুসিভ এই ৱৰ্ডটো নাজানিলে আমাৰ এনসাৰ লিখিবলৈ অকমান দিগদাৰ হ'ব গতিকে সেইখিনি আমি হোমৱৰ্ক কৰিব লাগিব প্ৰথমতে ফাউণ্ডেশ্যনেল ভ্যালুজখিনি মানে ফাউণ্ডেশ্যনেল ষ্টাডিজখিনি আমি কৰিব লাগিব তাৰপিছত ৰিয়েল লাইফত তাক এপ্লাই কৰিব লাগিব মই সেইটো ষ্ট্ৰেটেজি এপ্লাই কৰিছিলো ষ্ট্ৰেটেজি বুলিও নহয় মানে ইট হেপেন্ড আৰু নিজে নিজে হৈ গৈছে তেনেকৈ ক্লিয়াৰ হৈছে মই কেনে ভাবিছো যে এনেকৈ চাগে ক্লিয়াৰ হয় কাৰোবাৰ নহ'ব পাৰে সেইকাৰণে মই কাকো প্ৰেছক্ৰাইব কৰা নাই যে এনেকুৱা হওক কাকো নকওঁ কাৰণ এইটো মোৰ ষ্টাইল আছিলে হৈ গ'ল আৰু তথাপিও আমি আমাৰ অডিয়েন্সে জানিব বিচাৰিব যে কি ধৰণে আৰম্ভণিটো কৰিব লাগে এটা সাপোজ এটা ফাউণ্ডেশ্যন যেটো বেসিক যেটো কোৰ্স হয় প্ৰিলিমছ ক্লিয়াৰ কৰিবৰ কাৰণে এইটো হিচাপত আমি কিমান ঘণ্টা ডেডিকেট কৰিব লাগে দিনটোত কি ধৰণৰ কিতাপ পঢ়িব লাগে তুমি অলপমান সাজেষ্ট কৰি দিব পাৰা আমাৰ অডিয়েন্সলৈ যদি ৰেগুলাৰলি কোনোবাই 8 ঘণ্টা 9 ঘণ্টা এনেকৈ পঢ়িব পাৰে বহুত ভাল কথা কিন্তু মই যি ধৰণৰ কামত নিয়োজিত হৈ আছিল মোক সেই কামবোৰে এনেকুৱাকৈ এলাউ কৰা নাছিলে যে মই 8 ঘণ্টা ডেইলি পঢ়িম এইটো সঁচা কথা মই যেতিয়া সময় পাইছো তেতিয়া পঢ়িছো মানে কামৰ মাজত বা কোনোবা দিনা ধৰক মোৰ একো কাম নাই শ্বুটিং নাই সেইদিনাখন দিনটো পঢ়িছো সেইদিনাখন হয়তো মোৰ 12 ঘণ্টাও হৈছে আৰু যিদিনাখন শ্বুটিং আছে সেইদিনাখন হয়তো মোৰ 1 ঘণ্টাও হৈছে বা কোনোবা দিনা পঢ়াই নাই মই তো মোৰ সেই ৰেগুলাৰিটি নাছিলে কিন্তু মোৰ নাছিলে মানে এইটো বেয়া কথা তেনেকুৱা নহয় ৰেগুলাৰিটি থকাটো আটাইতকৈ ভাল কথা এইটো খুব ৰিকুৱাৰ্ড কিন্তু পঢ়াৰ ৰেগুলাৰিটিতকৈ বেছিও ইণ্টেনশ্যনৰ ৰেগুলাৰিটি থকাটো ইম্পৰ্টেণ্ট মানে অনবৰতে আমি ভাবি থাকিব লাগিব যে এই কামটো মই কৰিম এইটো মোৰ প্ৰিপাৰেশ্যন তেতিয়া মানে মই যেটো ক'লো ন গোটেইবিলাক বস্তু আপুনি সেইটো দেখা পাই থাকিব আপুনি বাহিৰত ফুৰিব গৈছে ন এতিয়া মই কেৰালা ফুৰিবলৈ গৈছিলোঁ কেৰালা ফুৰিব যাওঁতে মই দেখিছোঁ যে তাৰে যিবিলাক টেম্পলছ হয় টেম্পলছবিলাকৰ ষ্ট্ৰাকচাৰ কেনেকুৱা তাৰে যিকেইখন তোমাৰ টিংকেইখন হয় টিংকেইখন তললৈ হাওলা কিয় তললৈ হাওলা বৰষুণ বেছি দিয়ে মানে কিউৰিয়াছ মাইণ্ড এটা লৈ থাকিব লাগিব আৰু মনচুন ষ্ট্ৰাইক কৰিলে ৱাল কেইখন বেয়া হৈ যাব সেইকেইখন টিংকেইখন বেছি তললৈ ৰাখে তেওঁলোকে মানে সেইটোৱে কথা ক'ব খুজিছোঁ মই যে বা আপোনাৰ ভেজিটেশ্যনছখিনি বহুতখিনি অসমৰ লগত মিলে কিয় মিলে দুই জেগাতে বৰষুণ হয় আমি ডেইলি সেইবোৰ বস্তু আমি ফেচ কৰিয়ে থাকো ডেইলি ফেচ কৰোঁ কেৱল আমি তাত চিন্তা নকৰোঁ মানে চিন্তাটো বঢ়াই দিব লাগিব দ্যাটছ ইট মানে ইয়াৰ আগৰ বাৰো এটা এছে টপিক এটা আহিছিলে বিগ ফেট ৱেডিং তোমাৰ যদি মনত আছে আগৰ বাৰ এক্স্যাক্টলি বিগ ফেট ৱেডিং আমি তো মোক আপুনি কোনখন কিতাপত আপুনি পঢ়িব বিগ ফেট ৱেডিং হেতু আপুনি সোসাইটিত দেখিব লাগিব জানিব লাগিব বুজিব লাগিব ভালে তুমি গম পাইছা ই ইয়াতে খৰচা কৰিছে বহুতখিনি কৰিছে ৰাছিয়ান মাতিছে ডান্সাৰ মাতিছে এটো আমাৰ কাৰণে এটা বিগ ফেট ৱেডিং কাৰণ আমি নিজৰ বিয়া তেনেকুৱা খৰচা নকৰো হেতু এটা পইণ্ট হ'ল কেনেকৈ গম পালো আমি যেতিয়া ভিজিট কৰিলো জায়গাটো দেখিলো অবজাৰ্ভ কৰিলো খানাও ডেফিনেটলি বহুত কেইটা আইটেম থাকিব মেবি ওভাৰ 100 আইটেমছ যেটো কথা মই কৈছো যে আপুনি সেই বিগ ফেট ৱেডিঙৰ অকল নেগেটিভ লিখিটো এনে নহব আপুনি ৰেশনাল মাইণ্ড ল'ব লাগিব যে তাৰ হয়তো কিবা পজিটিভো আছে এমপ্লয়মেন্ট দিছে বহুত মানুহক সিম্পল এটা পজিটিভ কোন ধৰক মই তো আপুনি পজিটিভ নেগেটিভ দুটা লিখি মানে লিখি নহয় এক্সামত আকা লিখি বুলি কৈছো মানে ইন নৰ্মেল লাইফ অলসো কিবা এটা যদি হৈ আছে সেই দুটা বস্তু অবজাৰ্ভ কৰি তাৰ পৰা এটা ৱে ফৰৱাৰ্ড ডেভেলপ কৰক মেইন সেন্সাৰ ৰাইটিং নিজে নিজে হৈ আছে বহুত ধুনীয়া পইণ্ট এটা দিলে আনসাৰ ৰাইটিংটো এনেকুৱা নহয় যে মই নিজে যেটো ভাল পাওঁ হেতুৱে লিখি আহিম অকল না হেতু বেয়া কথা মই যেনেকৈ যোৱাবাৰ লিভ ইন ৰিলেশনশ্বিপৰ ওপৰত আহিছিলে এতিয়া লিভ ইন ৰিলেশনশ্বিপৰ ওপৰত যেতিয়া এছে এখন আহিব
আপুনি লিভিং ৰিলেশ্যনশ্বিপ ছাপোৰ্ট কৰে নে অপ'জ কৰে, ডেট ইজ নট দ্য মেটাৰ। আপোনাক সেইটো সোধা নাই ন আপুনি কি কৰে, বস্তুটোৰ ওপৰত জ্ঞান সুধিছে। তো আপুনি তাৰ পজিটিভো কওক, তাৰ আপুনি নিগেটিভো কওক, তাৰপিছত এটা ৱে ফৰৱাৰ্ড দিয়ক। মই এইটো বিচাৰোঁ যে তাতে এটা কথা এইটো আছে দেই, যেতিয়া আপুনি 1000-1200 ৱৰ্ড লিখিব ন, কোনোবাখিনিত আপোনাৰ পাৰ্চনেলিটি ৰিফ্লেক্ট হ'ব, আহি যাব। সেইকাৰণে আমি নিজকো কোনোবাখিনিত অকণমান ৰিফৰ্ম কৰিব লাগিব, অলপ নিজকে প্ৰগ্ৰেছিভৰ ৱেটোত নিব লাগিব। নিনিলে কি হ'ব, ক'ৰবাত নহয় ক'ৰবাত ৰিফ্লেক্ট হৈ যাব যে আপুনি অলপমান ৰিগ্ৰেছিভ মাইণ্ডৰ মানুহ। তো সেইটো মানে নাই মই ভাল এনচাৰ লিখিম বুলি আপুনি লিখিব নোৱাৰে, একদম মহান এনচাৰ লিখি থৈ আহিম নহয়। আপুনি ভিতৰৰ পৰা অকণমান নিজকে ৰিফৰ্ম কৰিব লাগিব, আদাৰৱাইজ নোৱাৰিব, কাৰণ টাইম নিদিয়ে ন ইমান। এটা এনচাৰ লিখিবৰ কাৰণে আপোনাক সময় দিছে 7 মিনিট। 7 মিনিটত আপুনি ইমান ভাবি চিন্তি কেনেকৈ লিখিব, কাৰণ পঢ়িব লাগিব কুৱেশ্যনটো, পঢ়ি বুজোতেতো আপোনাৰ 1 মিনিটমান যায়, মোৰ যায় এটলিষ্ট। আৰু আনচাৰটো ফ্ৰেম কৰিব লাগিব, মাইণ্ডতে ফ্ৰেম কৰা বা আপুনি বহুত ভাবি চিন্তি লিখিব নোৱাৰে, আপুনি তাড়াতাড়ি লিখিব লাগিব। তো তাড়াতাড়ি লিখিলে নৰ্মেল জেনেৰেলি আমাৰ কি হয় ধৰক মনৰ কথাটো ওলাই যায়, সেইকাৰণে মনটো ঠিক হ'ব লাগিব, যিটো মই বুজি পাইছোঁ। কিন্তু স্পীডটো পাবৰ কাৰণে কি ধৰণে প্ৰেক্টিচ কৰাটো ভাল হয়? সকলোৰে চাওক, কিছুমানৰ স্পীড ইনহেৰেণ্টলি আছে, তেওঁলোকৰ কাৰণেতো বঢ়িয়া কথা এইটো, তেওঁলোকে ধাম ধাম লিখিব পাৰে পুৰা একদম। মোৰ অকণমান স্পীড কম, ৰিলেটিভলি অকণমান স্পীড কম, তো মই সেইকাৰণে ফ্ল' চাৰ্ট বেছি ইউজ কৰিছোঁ এইবাৰ। মানে যিমানখিনি পাৰিছোঁ ফ্ল' চাৰ্ট, ডায়েগ্ৰামছ এইবিলাক ইউজ কৰিছোঁ। আৰু চিন্স স্ক'ৰ আহিছে, যিহেতু স্ক'ৰ আহিছে মই ভাবিছোঁ যে ইট ৱৰ্কছ। চাওক, মেইনছৰ এনচাৰ ৰাইটিং হওক বা এছে ৰাইটিং হওক বা ইণ্টাৰভিউ হওক, একো ষ্টেণ্ডাৰ্ড প্ৰচিডিউৰ নাই যে এনেকৈ কৰিব লাগিব, আপোনাৰ যেনেকৈ মন যায় আপুনি কৰক। মোৰ কাৰণেতো ৱৰ্ক কৰি গৈছে, কাৰোবাৰ কাৰণে নকৰিব পাৰে, সেইটো এটা কথা। কোনোবাই হয়তো পেৰাগ্ৰাফত এনচাৰ লিখে, বহুত ভাল এনচাৰ লিখে, তো সি পিছে পিছে ফ্ল' চাৰ্টত আহিব নালাগে। মানে নিজৰ পটেঞ্চিয়েলটো নিজে বুজিব লাগিব। আপোনাৰ পটেঞ্চিয়েল মই জানো নিজৰ, যে মই ফ্ল' চাৰ্টত মোৰ মানে আইডিয়াবিলাক ভালকৈ মই ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, প্লাছ মোৰ টাইমটো বচাই, কাৰণ মই বহুত স্পীড লিখিব নোৱাৰোঁ। দুটা কথা আহি গ'ল, তো মই ফ্ল' চাৰ্ট ইউজ কৰিছোঁ। কাৰোবাৰ বোলে নহয় মই পেৰাগ্ৰাফ লিখিলে বহুত ধুনীয়াকৈ নিজক এক্সপ্ৰেছ কৰিব পাৰোঁ আৰু মোৰ স্পীড বহুত আছে, আপুনি পেৰাগ্ৰাফ লিখক। আপুনি এতিয়া কোনোবাই ফ্ল' চাৰ্ট লিখিছে ময়ো লিখিম, সেইটো মানে অলপ কি বুলি ক'ম আৰু ভুল আইডিয়া বুলি মই ভাবোঁ। বহুত ডাটা মেমৰাইজ কৰিব লগা হৈছে নেকি এবাৰ আনচাৰ ফ্ৰেম কৰোঁতে, বা সেইটো দৰকাৰী নেকি? মোৰ এইটো উইকনেছ, মোৰ ডাটা মোৰ মনত নাথাকে, একদম ডেটা মনত নাথাকে। ট্ৰাই কৰিছোঁ মই মেইনছৰ আগত অকণমান মানে কিবা নিমনিক্স ইউজ কৰি হ'লেও, কিবা কৰি হ'লেও, ৱালত চিপকাই টিপকাই হ'লেও ডেটাবিলাক মুখস্থ কৰিছিলোঁ, মেইনছত লিখিছোঁ, তাৰপিছত পাহৰি গৈছোঁ, ডেটা মনত নাথাকে। ধৰক নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে যে থাকে, তাৰে ডেটা আহে, প্ৰত্যেক বছৰে আহে, ইমান % ষ্টাণ্টেড, ইমান % ৱেষ্টেড চিলড্ৰেন, আপুনি কেনেকৈ মনত ৰাখিব কওক ইমান বছৰে বছৰে? আৰু আছে টপিকছ কিমান ধেৰ আছে, পলিউশ্যনৰ। মই এনেকৈ ভাবোঁ যে ইট ইজ নট ডেট ইম্পৰ্টেণ্ট যে আপুনি কিমান % জানে, আপুনি এইটো জানিব লাগে যে আছে। আৰু সেই যিখিনি আপোনাৰ আজি ষ্টাণ্ডাৰ্ড ল'ৰা ছোৱালী আছে, আমি কি ষ্টেপ ল'ব লাগিব যে সেই ল'ৰা ছোৱালীবিলাক আমি সেই মানে যিটো আপোনাৰ কি আৰু প্ৰব্লেমটো আছে, সেই প্ৰব্লেমটো ওলাই কেনেকৈ আনিম, সেইটোহে বেছি ইম্পৰ্টেণ্ট, সেই এনালাইচিছটো বেছি ইম্পৰ্টেণ্ট মোৰ মতে। যেনেকৈ যিটো আমি কথা পাতিছিলোঁ অলপ আগতে, যে পৃথু ৰজাৰ এটা যে আহিছিলে আগৰ বছৰ কুৱেশ্যন আহিছিলে, এতিয়া সেইটো কুৱেশ্যনত ফেক্টছ ওলাই নাই, কৈয়ে দিছে অমুকে এটেক কৰিছিলে, পৃথু ৰজাই অপ'জ কৰিলে, ছিগনিফিকেঞ্চ কোৱা। জাষ্ট এইটো 2 লাইনছৰ কাৰণে চবেই জানিব, তাতকৈ বেছি তাতকৈ ওপৰত সুধি আছে, মানে আপোনাৰ ভিতৰৰ যিটো মানে কিউৰিয়াছ মাইণ্ড বা ক্ৰিয়েটিভ মাইণ্ড, সেইটো এক্সপ্ল'ৰ কৰিব খুজি আছে। সেইটোৰ কাৰণেতো ডেটা নালাগে। মই এইটো কোৱাই নাই যে ডেটা নালাগে, ডেটা ডেফিনেটলি লাগিব, আৰু কোনোবাই যদি ডেটা মুখস্থ কৰিব পাৰে ইটছ টু গুড। মই এটা কথাটো ক'লো ধৰক যে আৰ্টিকল 21ত ৰাইট টু লাইফ আছে, ঠিক আছে। যদি আপুনি মনত ৰাখিব পাৰিছে আৰ্টিকল 21তে আছে, ভেৰি গুড। ছাপ'জ মই মনত ৰাখিব পৰা নাই আৰ্টিকল 21ত আছে, কিন্তু এটলিষ্ট মই জানিব লাগে যে ৰাইট টু লাইফ মানে কি। এতিয়া মই যদি ৰাইট টু লাইফ মানে জীয়াই থকাই হয় আৰু দেই, তেতিয়াহ'লে এইটো মোৰ ষ্টুপিডিটি আহিব। কাৰণ সুপ্ৰিম কোৰ্টে বাৰম্বাৰ কৈছে ৰাইট টু লাইফ ইজ নট মেৰ এক্সিষ্টেঞ্চ। অকল মানে উশাহ লৈছোঁ, জীয়াই আছোঁ, এইটো ৰাইট টু লাইফ নহয়। আপোনাৰ ৰাইট টু লাইফ উইথ ডিগনিটি আছে। তো মই যিখিনি মই বুজিলোঁ, ময়ো বহুত নাজানো, কিন্তু যিখিনি মই বুজিলোঁ যে এই এক্সামটোৱে আমাক আৰ্টিকল 21ত কি আছে সেইটো টেষ্ট কৰি থকাই নাই। আৰ্টিকল 21ত যে ৰাইট টু লাইফ আছে, তাৰ মানে ব্ৰড মিনিংটো সেইটোৱে টেষ্ট কৰি আছে। সেইকাৰণে ফেকচুৱেল ইনফৰমেশ্যন ইজ ইম্পৰ্টেণ্ট, ন' ডাউট, বাট ফেকচুৱেল ইনফৰমেশ্যন মানে যদি পাৰে ভেৰি গুড, মেৰ মাগাব ইজ ৰং। বাট যদি কোনোবাই দুটা বস্তু পাৰে, এনালাইচিছো কৰি আছে, ফেক্টছো দি আছে, কৈ আছে আৰ্টিকল 21ত আমক আছে, ইট মিনছ দেট আমক, বঢ়িয়া, ই এক্সিলেণ্ট ষ্টুডেণ্ট, মানে তেওঁতো পুৰা ৱেল ডিজাৰ্ভিং। কিন্তু আপুনি অকল এইটোৱে জানে যে আৰ্টিকল 21ত লাইফটো ৰাইট টু লাইফ আছে, তাৰপিছত একো নাজানে, তেতিয়াহ'লে নহ'ব। অ'কে, আমি আৰু কুৱেশ্যন সুধিম পাৰ্থলৈ। পাৰ্থক আমি এতিয়া সুধিম তোমাৰ গোটেই কেৰিয়াৰ জাৰ্ণিটো, হা, APSC ৰিলেটেড কিমান টাইম ডেডিকেট কৰিলা এতিয়ালৈকে, কিমান বছৰ, কিমান সময়, আৰু কি কি ছাকচেছ ফেইলাৰ ইন বিটুইন, কিমানটা এটেম্প, গোটেইখিনি কথা কৈ দিয়া তুমি।
মানে মই যেনেকৈ আপোনাক ক'লোঁ ন যে মই ডেইলি তেনেকৈ পঢ়িব পৰা নাছিলোঁ সেইকাৰণে সেইকাৰণে মোৰ সময় বেছি লাগিলে মই প্ৰায় 4 বছৰমান লাগিল এইটো মোৰ থাৰ্ড এটেম্প 4 বছৰ ধৰক যথেষ্ট সময় আৰু কিন্তু প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰাৰ পিছত এনেকুৱা হ'ল যে 2 বছৰমান পিছৰ পৰা মই প্ৰিপাৰেশ্যনটো বেছি ভাল পোৱা হ'ল তো মানে 2 বছৰমান আগৰ পৰা মানে মোৰ আউটপুটটো বৰ বেছি মেটাৰ নকৰা হৈ গ'ল যে পাছ হ'লে হওক নহ'লে নাই প্ৰিপাৰেশ্যনটো কৰি বহুত ভাল লাগিছে মানে যিবোৰ কিতাপ বা যিবোৰ কথা আমি আগতেও পঢ়িছিলোঁ সেই কথাবোৰ মানে নতুনকৈ যেন বুজি পাইছোঁ তেনেকুৱা লাগিল আৰু মানে মোৰ মানে এনেকুৱা লাগিলে যে এইটো মানে নিজৰ স্কুল লেভেলত ইমান ভালকৈ কিয় নপঢ়িলোঁ মই এতিয়া মানে সেই বস্তুটো আহিব ঠিক আছে এতিয়া নপঢ়িলোঁ এতিয়া অন্তত মই পঢ়িম চ' সেই মানে যিটো মজা ন শিকাৰ যিটো মজা সেইটো আহিব ধৰিলে আৰু মানে শিকাৰ মজাটো যদি এবাৰ আহি যায় সেইটো বেলেগ এটা মজা মানে কিবা জানাৰ মজাটো বেলেগ এটা মজা এতিয়া মানে ৰিচেণ্ট 2 years মানৰ পৰা 2.5 years মানৰ পৰা মই চাকৰিটো অকণমান হেৰি হৈ গ'ল হ'ব যি পাম মানে জাৰ্ণিটো বহুত জাৰ্ণি ইজ মোৰ বিউটিফুল দেন দ্য ডেষ্টিনেশ্যন মোৰ কাৰণে হয় তুমি প্ৰুভ কৰিয়ে দিলা আমি এতিয়া পাৰ্থপ্ৰতিমৰ আমি ৰিজাল্টখিনি চাম ফাৰ্ষ্ট এটেম্পটত কেনেকুৱা আহিছিলে তোমাৰ ৰিজাল্টটো ফাৰ্ষ্ট এটেম্পটটো মোৰ প্ৰিলিমছ ক্লিয়াৰ হোৱা নাছিল অ'কে মই সেইটো কথা একেলগে কৈ দিওঁ হয়তো কাৰোবাৰ কামত আহিব যে বেচিক্স ক্লিয়াৰ কৰাটো বহুত ইম্পৰ্টেণ্ট মানে ডাইৰেক্ট গৈ লক্ষ্মীকান্ত পঢ়িব দৰকাৰ নাই আপুনি ক্লাছ 6ৰ যিখন ছ'চিঅ' পলিটিকেল লাইফ তাৰ পৰাই ষ্টাৰ্ট কৰক সেইটো বহুত ইম্পৰ্টেণ্ট মই সেই ভুলটো কৰিছোঁ মানে প্ৰথমতে বুক লিষ্ট টপাৰ্ছবিলাকে কি বুক লিষ্ট ইউজ কৰিছিলে পুৰা ওলাইছোঁ আচ্ছা এখন কিতাপ পঢ়িছোঁ পুৰা আধা বুজিছোঁ আধা বুজা নাই সেনেকৈ পৰীক্ষা দিছোঁ প্ৰিলিমছেই ক্লিয়াৰ হ'ল চ' নিজক বুজাটো খুব ইম্পৰ্টেণ্ট আজি কোনোবা এজন মানুহৰ যদি বেচিক্সখিনি ক্লিয়াৰ হৈ আছে সি অকল হায়াৰ বুকছকেইখন পঢ়িলেই হৈ যাব মোৰ বেচিক্স ক্লিয়াৰ নাই যদি মইতো লোৱাৰ বুকছকেইখন পঢ়িব লাগিব তো বেলেগে কি কৰিছে সেইটো চোৱাতকৈ যে ৱেৰ ডু আই ষ্টেণ্ড মই কি জানো আৰু মই নিজকে কিমান ইম্প্ৰুভ কৰিব লাগিব সেইটো খুব ইম্পৰ্টেণ্ট আমাৰ এটা বেছিভাগ এনেকুৱা হয় যে অমুকে এনেকৈ এনচাৰ লিখিছিলে গতিকে মই সেনেকৈ লিখিম আমুকটো চেল হৈ থাকে ন যোৱা বছৰৰ টপাৰ্ছ নোটছবিলাক সেইটো কিবা লাভত আহে নেকি আমাৰ কিবা কামত দিয়ে এইটো নহয় চবৰে ষ্টাইল বেলেগ নহয় ছাৰ লাভত দিয়ে নিদিয়ে মই নাজানো সেইটো সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব কিন্তু মই যিটো ক'ব খুজিছোঁ টপাৰ্ছৰ যিখিনি নোটছ আহে সেইখিনি ফাইনেল এনচাৰৰ নোটছ নহয় সেইখিনি তাৰ প্ৰেক্টিচ ছেশ্যনৰ নোটছ হয়তো আজি ধৰক আপুনি বা মই প্ৰথম মেইনছৰ এনচাৰ লিখিছোঁ ডেফিনেটলি সেই এনচাৰটো ফাইনেল মানে মেইনছৰ পৰীক্ষাত লিখা এনচাৰৰ লেভেলৰ নহয় যেতিয়া কোনোবা এজনে টপাৰ্ছৰ নোটছ লৈ আছে সি সেই প্ৰেক্টিচ ছেশ্যনত যিবিলাক এনচাৰ লিখিছিলে সেয়াহে লৈ আছে গতিকে সেইটোৱে ডাইৰেক্টলি ৰিফ্লেক্ট নকৰে যে আচলকৈ সেই মেইনছত কি লিখি থৈ আহিছে সেইকাৰণে কেতিয়াবা সেইখিনি ভাল হ'ব পাৰে কেতিয়াবা সেইখিনি বেয়া হ'ব পাৰে ছেম মক ইণ্টাৰভিউৰ ক্ষেত্ৰতো একেটা কথা খাটে মক ইণ্টাৰভিউ এটা চাই আমি এনেকৈ এনচাৰ দিব লাগিছিল বুলি শিকাটো ভুল কাৰণ সেইটো মক ইণ্টাৰভিউ প্ৰেক্টিচ ইণ্টাৰভিউ সেইটো ভাল হ'ব পাৰে বেয়া হ'বও পাৰে আৰু বহুত ক্ষেত্ৰত বেয়াই হয় মানে মক ইণ্টাৰভিউটোত যোৱাৰ পিছত দেখে যে আচ্ছা এইখিনি জেগাত মই ইম্প্ৰুভ কৰিব লাগিব সেইখিনি জেগাত ইম্প্ৰুভ কৰে তাৰপিছত ফাইনেল ইণ্টাৰভিউ দিয়ে গতিকে মক ইণ্টাৰভিউটো চাই যে আচ্ছা এনেকৈ কথা ক'লে আমি পাম সেইটো মোৰ মতে কাৰোবাৰ কাৰণে সেইটো ভাল হ'ব পাৰে মোৰ মতে সেইটো অকণমান কোনোবাখিনিত প্ৰব্লেমেটিক মানে এই জাৰ্ণিটো মোৰ এনেকুৱা নালাগে যে কাৰোবাক চাই কৰিব পৰা জাৰ্ণি এই গোটেই জাৰ্ণিটো নিজে কৰিবলগীয়া জাৰ্ণি মোৰ ষ্ট্ৰেংথ কি মোৰ উইকনেছেছ কি তাৰ ওপৰতহে কাম কৰিব লাগিব বেলেগে কেনেকৈ কৰিছে তাৰ ওপৰত কাম কৰিলে নহ'ব আজি ধৰক মই যিখিনি কথা ক'লোঁ সেইখিনি মোৰ ষ্ট্ৰেটেজি আছিলে মই সেনেকৈ কৰিছিলোঁ মোৰ ক্লিয়াৰ হ'ল ছেম ষ্ট্ৰেটেজি ফ'ল' কৰি কাৰোবাৰ বেলেগৰ এজনৰ ক্লিয়াৰ নহ'বও পাৰে গতিকে তেওঁ নিজে এইটো বুজা উচিত যে মোৰ কি ষ্ট্ৰেংথ আছে মোৰ কি উইকনেছ আছে তেতিয়াহে কামত দিব গতিকে কেৱল টপাৰৰ নোটছ টপাৰৰ মক ইণ্টাৰভিউ চাই মই পাৰফৰ্ম কৰিম মই নাভাবোঁ যে এইটো বৰ এটা ভাল আইডিয়া আমি পাৰ্থ ফাৰ্ষ্ট এটেম্পটৰ কথা গম পালোঁ এটা তেওঁ আমাৰ ছেকেণ্ড এটেম্পটৰ কথা ক'ব ছেকেণ্ড এটেম্পটতো পাৰ্থ ইণ্টাৰভিউলৈকে গৈ গৈছিলা ৰাইট তাৰপিছত এইটো ক্লিয়াৰ নহ'ল চ' এই ফেজটো যিটো ক্লিয়াৰ নোহোৱা ফেজটো কি ধৰণে লৈছিলে ইটছ ভেৰি ডিপ্ৰেছিং ফেজ কাৰণ এইটো ইমান হাৰ্ড ৱৰ্ক কৰি এইটো লেভেললৈকে যেতিয়া আহি পায় মানে জাষ্ট দিছ ক্ল'জ বুলি ক'ব লাগিব ন জাষ্ট মানে কালি নিউজ পেপাৰৰ নামবিলাক আহিব সেই ৰোল নাম্বাৰটো তুমি বিচাৰিবা কিন্তু জাষ্ট এটা মানে PDF যিটো আহে ন ফাইনেল PDFটো তাত নামটো নাথাকিলে কেনেকৈ হেণ্ডেল কৰিলা সেইটো যোৱাবাৰ মই ইমান নাজানো কিন্তু সঁচা কথাটো হ'ল যে যোৱাবাৰ নাপাওঁতে মই বহুত দুখত ভাগি পৰা নাই এইবাৰ পাওঁতেও মই হেঁপাহত ফাটি পৰা নাই নাজানো এইটো কেনেকৈ কি হৈছে কিন্তু মই ভাবোঁ যে ঠিক আছে নহ'ল এইবাৰ মেবি অহাবাৰ হ'ব যোৱাবাৰ মানে ইছ্যুজ কিছুমান আছিলে মোৰ মেইনছখন যোৱাবাৰ মই ভাবাৰ ধৰণে মই লিখিব পৰা নাছিলোঁ ডিউ টু ছাম পাৰ্চনেল ৰিজনছ বা ইণ্টাৰভিউ ক্ষেত্ৰতো মই এইবাৰ মোৰ ইণ্টাৰভিউ যিমান ভাল হৈছিলে যোৱাবাৰ মোৰ সিমান ইণ্টাৰভিউ ভাল হোৱা নাছিলে
যোৱাবাৰ এইবিলাক বহুতবিলাক ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে ধৰক তো এইবাৰ ইণ্টাৰভিউ বা এইবাৰ মেইনছ লিখি বা ইণ্টাৰভিউ দি মই গম পাইছিলোঁ যে এইবাৰ মোৰ নামটো আহিব লাগে যেতিয়া আহিছে অ'কে আহিছে যেতিয়া অহা নাই অ'কে অহা নাই বহুত বেছি মানে এক্সট্ৰিমত মই থকা নাই দেই এইটো সঁচা কথা ঠিক আছে তোমাৰ কেছটো অলপ বেলেগ ধৰণে লৈছোঁ মই কাৰণ বহুত ষ্টুডেণ্টে এইটো ডিপ্ৰেশ্যন ফেজ এটাত গুচি যায় আৰু গিভ আপ কৰি দিয়ে ঠিক আছে তো এইটো চিটুৱেশ্যনত মানুহে কেনেকৈ নিজকে মটিভেট কৰি ৰখাটোতো এটা কথা থাকিব ন জাষ্ট লাইক তুমি ধৰা বিজি হৈ আছিলা যেনেকৈ তোমাৰ আৰু বেলেগ প্ৰফেশ্যনত তুমি ইনভল্ভ হৈ আছা কোচিং আছে কিবা আছে জাষ্ট ইউ কেন মুভ অন টু আদাৰ থিংছ আকৌ ছুইচ বেক কৰি লোৱা তুমি ছুইচ বেক কৰি লোৱা যে তুমি নিজকে ফিলটো দি আছা যে নাই মই আৰু এটা এটেম্প দিম যোনে চলি অকল এইটো পৰীক্ষাৰ কাৰণে হেৰি কৰে আৰু যাৰ মানে বহুতখিনি টাইম দিয়া গ'ল ধৰা 4-5 years মান হৈ গ'ল মেবি 4th attempt মান দিলে হি শুড গিভ আপ নে আৰু কণ্টিনিউ কৰি থাকিব লাগে এগেইন এই প্ৰশ্নটোৰো উত্তৰ ছাবজেক্টিভ হ'ব মানে সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব যদি কোনোবা এজন এনেকুৱা মানুহ আছে যে তেওঁ এই কামটোকেই ভাল পায় ভেৰি পেশ্যনেট মানে এই কামটোৱেই মই কৰিম আৰু তেওঁ যদি গোটেইবিলাক চাৰ্কামষ্টেঞ্চ এলাউ কৰিছে ধৰক ঘৰৰ অৰ্থনৈতিক অৱস্থা ভাল তেওঁ ঘৰত পইচা পঠিয়াবলগীয়া নাই তেওঁৰ অলপ বয়সো আছে এটেম্পছ আছে গোটেইখিনি আছে দে কেন ট্ৰাই ন' হাৰ্ম ইন ইট ন কিন্তু যদি কাৰোবাৰ এনেকুৱা হৈছে যে কামটো আচলতে ভাল নাপায় অকল চাকৰি এটাৰ কাৰণেহে এইটো কৰিব খুজি আছিলে আৰু বাৰে বাৰে ট্ৰাই কৰিব পৰা নাই বেলেগ এটা চাকৰি কৰিলোঁ মানে মোৰ কথাটো যে যিয়ে ভাল পায় সি কৰা উচিত অকল এই ছাৰ্ভিচটো বুলি নহয় আপুনি ধৰক আজি যদি মেডিকেল মানে আপুনি যদি মানুহক এইবিলাক মানে এনেকুৱা ধৰণৰ আৰু যে মই মানুহক ট্ৰিটমেণ্ট দি মই ভাল পাওঁ ইউ শুড গ' ফৰ মেডিকেল ছাৰ্ভিচেছ আপুনি বোলে বেয়া পায় সেইটো কাম কৰি তেতিয়াহ'লে যাবই নালাগে ভাবকচোন আপুনি যদি পেচেণ্টটোক টাচ কৰিয়ে বেয়া পায় পেচেণ্ট এটা যেতিয়া বেমাৰ লৈ আহে আপোনাৰ যদি মূৰ অমুক হৈছে আপোনাৰ খং উঠি যায় আপুনি কিমান বেয়া ডক্টৰ হ'ব বা যদি কোনোবা এজন মানুহ যদি শিক্ষক আৰু এই ল'ৰা ছোৱালীক পঢ়ুৱাই বহুত বেয়া পায় মানে বেয়া বৰ পায় কিমান বেয়া শিক্ষক হ'ব মানে মই এবাৰ এনেকুৱা মোৰ লগৰ ল'ৰা এজনৰ লগত এইটো কথা ক'লে অকণমান ডিবেট হৈছিলে মানে যেনেকৈ মই ক'লোঁ ন মই খুব ডিবেট কৰি থাকোঁ সি মানে কৈছিলে এনেকৈ তেতিয়া বি এড কৰি আছিলে সি ক'লে প্ৰেক্টিচ টিচিংটো ইমান বৰ লাগে বুলি কৈছিল বোলো হাউ কেন ইউ গেট বৰ্ড ইন প্ৰেক্টিচ টিচিং সেই কামটো গোটেই লাইফ কৰিব লাগিব তই যদি কোনোবাই শিক্ষক হ'ব খুজিছে সি গোটেই জিন্দগী টিচিং কৰিব লাগিব তাৰপিছত যদি কৈছে প্ৰেক্টিচ টিচিংটো বৰিং তো তেওঁৰতো নিজৰ জীৱনটোতো শেষ হ'লেই গোটেই জীৱন কষ্টত যাবই ষ্টুডেণ্টকেইটাৰোতো কষ্টত গ'ল চ' সেইকাৰণে নেচেচেৰী নহয় যে চবেই এই চাকৰিটোৱে কৰিব লাগিব যাৰ য'ত কম্পিটেঞ্চ বেছি যাৰ য'ত ইচ্ছা বেছি সেই কামটো কৰক আৰু কোনোবাই যদি এইটোৱে কৰিম বুলি ভাবিছে ট্ৰাই কৰি থাকক যেতিয়ালৈকে পাৰে প্ৰভাইডেড আপোনাৰ যদি গোটেইখিনি বস্তুৱে আপোনাক ছাপৰ্ট কৰে অ'কে তেতিয়াহ'লে আমি মেইনছৰ কিছু ইনফৰমেশ্যন পালোঁ কেনেকৈ মেইনছ লিখিব লাগে আনচাৰ ৰাইটিং কৰিব লাগে মানে আনচাৰ ৰাইটিঙত মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ এইটো কথা এনেকুৱা নহয় যে মাই ৱে ইজ দ্য অনলি ৱে মই এনেকৈ কৰিছিলোঁ মোৰ ক্ষেত্ৰত ক্লিক কৰিছে কাৰোবাৰ ক্ষেত্ৰত বেলেগ কিবা হ'ব পাৰে মই এনচাৰ ৰাইটিঙৰ ক'তো মানে ইমান বেছি মক চক দিয়া নাই ক'তো বহুত বেছি এনচাৰ ৰাইটিং মই প্ৰেক্টিছো কৰা নাই কিন্তু মোৰ মাইণ্ডত মই সদায় এভৰিথিং আই মানে চি ইট উইথ দ্য প্ৰিজম অফ মিনছ মানে যদি আজি মই এডভাৰটাইজমেণ্টত দেখা পাইছোঁ কথাটো কৈছোঁ এডভাৰটাইজমেণ্টটো ছাপ'জ আপোনাৰ এই মানে মোৰ মনত পৰিছে কিয় কাৰণে মই সদায় সেইটো ৰাস্তাতে অহা যোৱা কৰোঁ এই হেৰিত যে আপোনাৰ বিবৰুৱালৈকে যাওঁতে আমবাৰীৰ পৰা এখন ব্ৰিজ পাই যে তাতে কোনোবা এখন জুৱেলাৰীৰ মানে এডভাৰটাইজ এটা আছে তাতে ছোৱালীজনী এনেকৈ থাকে মানে নাচায় মানে ফেচটো বুজি পাইছে ন চাইড ফেচ দিছে লুক নিদিয়ে মানে আপোনাক নাচায় মানে সেই এডভাৰটাইজটো কিয় সেনেকৈ বনালে আৰু যিবিলাক আপুনি যদি চাই এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ তাতে কিবা এডভাৰটাইজবিলাক এনেকৈ দিয়ে মানে এডুকেশ্যনেল ইনষ্টিটিউশ্যনখনে দেখাব খুজিছে উই আৰ এপ্ৰ'চেবল আহক আমাৰ ওচৰত উই আৰ দেয়াৰ টু হেল্প ইউ জুৱেলাৰী দেখাই আছে যেতিয়া এইটো পিন্ধিম নহয় আপোনাৰ লেভেলটো এনেকুৱা হৈ যাব নহয় ইউ ডণ্ট গিভ এ ডেম যিবিলাক ফাংকি জিন্স থাকে এই ফাটা চিঙা মানে হেৰি যে সেই কাপোৰবিলাক নৰ্মেলি মানে কোনে পিন্ধিব কওক ছ'চাইটিৰ বেছিক নৰ্মছতো নপৰে সেইবিলাক তো তাতে চাবচোন ল'ৰাবিলাক এনেকৈ থাকে পুৰা মানে খাতিৰে নকৰোঁ এইবিলাক ছ'চাইটিৰ নৰ্মছত তো তাৰে এইটো সেনেকৈ বনায় মানে ডেট ইজ হোৱাট এইবিলাকতো লিখা নাই দিছ ইজ মাই পাৰচেপশ্যন পাৰ্থপ্ৰতিম শৰ্মা এতিয়া আমি চব জেগাতে দেখি আছোঁ পাৰ্থপ্ৰতিম শৰ্মা এইটো ইনষ্টিটিউটত পাৰ্থ ইয়াতেও পাৰ্থ আখিৰ মামলা কি আহে পাৰ্থ ইমান চব জেগাতে কেনেকৈ কোচিং ল'লা তুমি নহয় মই কথাটো এনেকুৱা চব জেগাতে কোচিং লোৱা নাই কিন্তু আমাৰ কি হয় যেতিয়া আমি মক মানে মেইনছ ক্লিয়াৰ কৰাৰ পিছত যেতিয়া মক ইণ্টাৰভিউ দিবলৈ যাওঁ তেওঁলোকে আমাক ফৰ্ম এখন দিয়ে কোচিং ইনষ্টিটিউটে ফৰ্মখন লিখা থাকে যে দে কেন ইউজ আৱাৰ ক্ৰিডেঞ্চিয়েলছ তো আমি তাতে চাইনটো কৰি মক ইণ্টাৰভিউ দিছোঁ চ' তেওঁলোকে সেই মক ইণ্টাৰভিউ দিয়া কথাটোৰ কাৰণে ষ্টুডেণ্ট বুলি কৈছে চ' এইটো মানে অ'কে থিং কাৰণ আমিও চাইন কৰি দিছোঁ তাতে কোচিং চেণ্টাৰে যাৰে য'তেই আমি মক ইণ্টাৰভিউ দিছোঁ তেওঁলোকে ষ্টুডেণ্ট বুলি ক্লেইম কৰিছে আমি ত' সেইকাৰণে প্ৰত্যেকখন ষ্টুডেণ্টতে কোচিং ইনষ্টিটিউটতে আমি এনৰোল হৈ আছোঁ
কিন্তু একচুৱেলি তুমি ক'ৰবাত কোচিং লৈছিলানে যিটো মই মেইনছ আপোনাৰ- আৰু এই কাৰণে হেল্পফুল হ'ল? হয় হয়, মই আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ তাতে অসম গভৰ্ণমেণ্টে এটা টেষ্ট কৰে। টেষ্ট কৰি অসমৰ পৰা 60জন ল'ৰা ছোৱালীক তেওঁলোকে বাছনি কৰে ফ্ৰী কোচিঙৰ কাৰণে। ফ্ৰী কোচিং মানে এটা মিনিমাল ফিজ লয়, যদি মই ঠিকে মনত পেলাইছোঁ 5,000 আছে। নমস্কাৰ, আৰু এই পাৰ্থপ্ৰতিম শৰ্মাৰ লগত আমাৰ এই অনুষ্ঠান আজি মই ইয়াতে সামৰিছোঁ। দ্য কাষ্টুডিয়ান প্লাছৰ পৰা মই কুলদীপ নাথ, ৰাইজৰ মজিয়াৰ এইটো খণ্ড ইয়াতে সমাপ্ত হ'ল।